গুড মৰ্নিং জয় হিন্দ সবলমানী ভিসকল এটা বহুতে ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ বৰ্ডা পুলিচ কনষ্টেবল নিউ ভেকেন্সি নিউ ৰিক্ৰুটমেন্ট 2024 পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে বৰ্ডা পুলিচ কনষ্টেবলৰ বাবে এই পদবিলাকত এপ্লাই কৰিবলৈ হলে আপোনালোকে মেট্ৰিক পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব বয়সৰ সময়সীমা কিমানৰ পৰা কিমানলৈকে দিছে টোটাল কিমানটা পদ মুকলি কৰা হৈছে কেতিয়াৰ পৰা এপ্লাই হ'ব সকলোবিলাকৰ তথ্য ভিডিঅ'ৰ জৰিয়তে ফুল ইনফৰমেশ্যনৰ কাৰণে ডিটেইলছ বিলাক জনাবলৈ বিচাৰিছো সো ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'ৰ ডেসক্ৰিপচনত ফুল ডিটেইলছ দিয়া আছে গৈ পিনে আপোনালোকে নিজে চাই ল'ব পাৰিব আৰু যদি আপোনালোকে আমাৰ WhatsApp চেনেলত জয়েন হ'ব বিচাৰে জয়েন হৈ লওক ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া আছে তাতে যিকোনো ধৰণৰ আপডেট আপোনালোকে আগতীয়াকে পাব অসম পুলিচৰ ৰিটেন এক্সাম এডিআৰই ৰিটেন এক্সাম এসএসসি জিডি কনষ্টেবলৰ বাবে আপোনালোকে মক টেষ্ট আপোনালোকে তাতে পাই যাব ঠিক আছে যদি জয়েন হ'ব বিচাৰে জয়েন হৈ লওক ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া আছে আৰু অসম পুলিচৰ ৰিটেন এক্সামৰ বাবে যদি তৈয়াৰী কৰিছে বা এডিআৰই ৰিটেন এক্সামৰ কাৰণে যদি তৈয়াৰী কৰিছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে দুখন ইবুক বনাইছো দুইখন ইবুকৰ দাম হৈছে 130 যদি ল'ব বিচাৰে লৈ লওক অল সাবজেক্টৰ কোৱেশ্চন এনসাৰ আপোনালোকে পাই যাব অসমীয়া মাধ্যমত এই নম্বৰটোত কন্টাক্ট কৰি আপোনালোকে দুইখন ইবুক লৈ ল'ব পাৰে এতিয়া যিখিনি পদ মুকলি কৰা হৈছে বৰ্ডা পুলিচ কনষ্টেবলৰ ফালৰ পৰা সেইখিনি পদৰ ডিটেইলছ স্টেপ বাই স্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো এইখিনি পদ মুকলি কৰা হৈছে আইটিবিপি কনষ্টেবল নিউ ৰিক্ৰুটমেন্ট 2024 বাবে পদ মুকলি কৰা হৈছে ডিপাৰ্টমেন্ট নেম ইণ্ডো টিবেটান বৰ্ডাৰ পুলিচ ফৌজৰ ফালৰ পৰা এইখিনি পদ মুকলি কৰা হৈছে এপ্লাই প্ৰসেছ অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব এপ্লাই লাষ্ট ডেট 10 সেপ্টেম্বৰ 2024 লৈকে এপ্লাই কৰিব পাৰিব পোষ্ট নেম হেড কনষ্টেবল এণ্ড কনষ্টেবলৰ কাৰণে পদ মুকলি কৰা হৈছে জব লোকেশন অল ইন্ডিয়া কেন্ডিডেট এপ্লাই কৰিব পাৰিব ইম্পৰ্টেন্ট ডেট এপ্লিকেশন ষ্টাৰ্ট ডেট 12 আগষ্টৰ পৰা এপ্লাই কৰিব পাৰিব 10 সেপ্টেম্বৰ লৈকে এপ্লাই কৰিব পাৰিব বয়সৰ সময়সীমা হেড কনষ্টেবল ডেছা ভেটেনাৰীত এপ্লাই কৰিবলৈ হলে 18 বছৰৰ পৰা 27 লৈকে এপ্লাই কৰিব পাৰিব কনষ্টেবল কেনেন মেলত এপ্লাই কৰিবলৈ হলে আপোনালোকে 18 বছৰৰ পৰা 27 লৈকে এপ্লাই কৰিব পাৰিব কনষ্টেবল এনিমেল এটেন্ডেন্টত এপ্লাই কৰিবলৈ হলে 18 বছৰৰ পৰা 25 লৈকে এপ্লাই কৰিব পাৰিব লগতে এজ ইলেকশন দিয়া হৈছে এপ্লিকেশন ফিজ ইউআৰ ওবিসি এমওবিসি ইডব্লিউএস বিলাকে 100 रुपीस পেমেন্ট কাটিব লাগিব এসসি এসটি এক্স সাৰ্ভিসমেন পেমেন্ট বিলাকে কোনো ধৰণৰ পেমেন্ট কাটিব নালাগে নীল পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব তাবা নেক্সট হৈছে ভ্যাকেন্সি আৰু এডুকেশন কোৱালিফিকেশন ইয়াতে আপোনালোকৰ হেড কনষ্টেবল ডেছা ভেটেনাৰী কাৰণে 9টা ভ্যাকেন্সি আছে তাৰ বাবে আপোনালোকৰ ডিপ্লোমা ইন ভেটেনাৰী সাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব তাবা নেক্সট কনষ্টেবল এনিমেল এটেন্ডেন্টৰ কাৰণে আছে পায় আপোনালোকৰ 115টা তাত এপ্লাই কৰিবলৈ হলে আপোনালোকে মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব সিম্পল মেট্ৰিক পাছ কৰিলে এনিমেল এটেন্ডেন্টত এপ্লাই কৰিব পাৰিব তাবা কনষ্টেবল কেনেলমেনত এপ্লাই কৰিবলৈ হলে আপোনালোকৰ ভ্যাকেন্সি আছে 4টা আৰু মেট্ৰিক পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব সিলেকশন প্ৰসেছ ফাৰ্স্ট টাইম হ'ব আপোনালোকৰ ৰিটেন এক্সাম তাপা আপোনালোকৰ স্কিল টেষ্ট তাপা ফিজিক্যাল টেষ্ট ডকুমেন্ট ভেৰিফিকেশন তাপা মেডিকেল এক্সামিনেশন টেষ্ট অনুষ্ঠিত হ'ব হাউ টু এপ্লাই আইটিবিপি ভ্যাকেন্সি ষ্টাৰ্ট 2024 যদি এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট হয় যদি এডুকেশন কোৱালিফিকেশন মিলে তেতিয়া হলে আপোনালোকে এপ্লাই কৰিব পাৰিব 12 আগষ্ট 2024 পৰা আৰু আইটিবিপি পায় ভালেখিনি পদৰ ইতিমধ্যে এপ্লাই হৈ আছে যদি এপ্লাই কৰিব পাৰে সকলোবিলাকৰ লিংক ভিডিঅ ডেসক্ৰিপচনত লিংক দিয়া আছে আৰু হেড কনষ্টেবল আৰু কনষ্টেবল পদবিলাকৰ এপ্লাই হ'ব 12 আগষ্ট 2024 সো এটো আছিল সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় এখন